চাবুৱাৰ ৰহমৰীয়াৰ কিশোৰৰ চিকিৎসাৰ বাবে সহায়ৰ হাত প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতেই ডিকমৰ অজয় গগৈ নামৰ এজন লোকে 13 বছৰীয়া কিশোৰজনৰ চিকিৎসাৰ বাবে আগবঢ়ালে 50,000 টকাৰ আৰ্থিক সাহায্য। অনাদীপ চট্টধৰা নামৰ ছাত্ৰজনৰ দুটা কিডনী বিকল হোৱাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই পৰিয়ালটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগবঢ়ালে আৰ্থিক সাহায্য। আৰু এইগৰাকী অজয় গগৈৰ সেই মহানুভৱতাক এতিয়া শলাগেৰে উপচাইছে সকলোৱে। কিডনিক দুটা তেখেতৰ আমি যদি ভাল কৰিব পাৰোঁ, কণমানিটো আমি ৰাইজে একত্ৰিত হৈ সকলোৱে দলে বলে সহায় সহযোগিতা আগবঢ়াব লাগে। তেখেতৰ দুটা কিডনিৰ ভিতৰত এটাৰ মাকে দান কৰিব দিব। তেখেতে আমি জীয়াই ৰাখিব লাগিব, কাৰণ নতুন প্ৰজন্ম তেখেতৰ ভৱিষ্যতৰ কথা আছে। তাক যেন সহায় সহযোগিতা কৰে। আমি কিডনিকটো যেন তেখেতৰ কিডনিক দুটা যেন আমি ভালকৈ ভালকৈ যদি আমি বদলি কৰিব পাৰোঁ, তেখেতে এটা নতুন জীৱন পাব বুলি